নমস্কাৰ দাদা বাইদেউ ভাই ভণ্টি সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। মই এইটো চেনেলতে এটা ভিডিঅ' এটা আপলোড দিছিলোঁ যে আমাৰ অসমৰ টকা বিভিন্ন মাধ্যমেৰে অসমৰ পৰা বাহিৰত গৈ আছে, তো অসম কেনেকৈ ধনী হ'ব। তো তাৰে এটা উদাহৰণ দিম বুলি ভাবি পেলাই মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে শুনিব আৰু সম্পূৰ্ণৰূপে কথাখিনি সম্পূৰ্ণৰূপে শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব যে আমাৰ অসমৰ টকা কেনেকৈ অসমৰ পৰা বাহিৰত গৈ আছে। আমাৰ অসমক দৈনিক 20 ট্ৰাক মাছৰ প্ৰয়োজন হয়, চালানী মাছৰ প্ৰয়োজন হয়। আৰু 20 ট্ৰাক চালানী মাছ আমাৰ অসমে বাহিৰৰ পৰা আনে, যে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, UP, ৱেষ্ট বেংগল, উৰিষ্যাৰ পৰা আমাৰ দৈনিক আমাৰ অসমলৈকে 20 ট্ৰাক চালানী মাছ আহে। সেইটো কমচে কম কৈছোঁ, বেছিও আহে। মই হিচাপটো বুজাবৰ কাৰণে মই 20 ট্ৰাক বুলিয়ে কৈ আছোঁ। তে 1 ট্ৰাকত আপোনাৰ 12,500 কিলোকৈ আপোনাৰ 1 ট্ৰাকত মাছ আহে। আৰু 1 ট্ৰাকত যদি মই 200 টকাকৈ হিচাপত মই আপোনাৰ 12,500 কিলো যদি মই আপোনাৰ হিচাপ কৰোঁ, তে দাম কিমান হ'ব? 25 লাখ টকা হ'ব এখন ট্ৰাকৰ মাছৰ মূল্য। তো 20 ট্ৰাকত কিমান হ'ব? 5 কোটি টকা। এক মাহত কিমান হ'ব? 150 কোটি টকা। আৰু যদি মই বছৰটোৰ যদি হিচাপ কৰোঁ, 1,800 কোটি টকা, 1,800 কোটি টকা হ'ব। তাৰ মানে কি, আমাৰ অসমে প্ৰত্যেক বছৰে চালানী মাছৰ নামত 1,800 কোটি টকা বহিৰাজ্যক দিব লগা হৈছে, বেলেগ ৰাজ্যক দিব লগা হৈছে। আজি 1,800 কোটি টকা এই চালানী মাছৰ নামত মহাৰাষ্ট্ৰ, UP, ৱেষ্ট বেংগল, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশলৈকে আমালোকে প্ৰত্যেক বছৰে আমি এই টকাটো আমি দিবলগীয়া হৈছে এই মাছৰ নামত। কিন্তু যদি আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে বা অসমৰ থলুৱা মানুহখিনিয়ে বা আমাৰ অসম চৰকাৰে যদি এই 1,800 কোটি টকাৰ মাছখিনি আমাৰ অসমতে যদি উৎপাদন কৰি ল'লে হয়, তাৰ কাৰণে ব্যৱস্থা এটা যদি কৰিলে হয়, তে কি হ'লে হয় যে আমাৰ এই এবছৰত আমাৰ 1,800 কোটি টকাৰ মাছটো আমাৰ অসমতে যদি উৎপাদন কৰিলে, অসমতে থাকি গ'লে 1,800 কোটি টকাটো। কিন্তু কি হ'ল, আজি আমি অসমে কি কৰিছোঁ, আমি বেলেগ ৰাজ্যৰ পৰা আমি মাছবিলাক আমি সংগ্ৰহ কৰি আছোঁ, আহৰণ কৰি আছোঁ। তো তাৰে কাৰণে কি হৈছে, আমি মাছৰ নামত আমি 1,800 কোটি টকা কৰি প্ৰত্যেক বছৰে আমি বেলেগ ৰাজ্যক দিবলগীয়া হৈ আছে। কিন্তু এই মাছখিনি যদি আমি নিজৰ অসমতে যদি উৎপাদন কৰি ল'লোঁ হয়, তে 1,800 কোটি টকাটো আমাৰ অসমতে থাকি গ'লে হয়, লাভ কাৰ হ'লে হয়? আমাৰ অসমৰ হ'লে হয়, অসমৰ খিলঞ্জীয়া মানুহখিনিৰ হ'লে হয়। কিন্তু আমাৰ অসম চৰকাৰেই হওক বা আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনিয়েই হওক, কেতিয়াও ইয়াৰ ওপৰত মাথা মাৰাই নাই, বা কেতিয়াও এইটো কথাটোৰ গুৰুত্বটো এইবিলাকৰ ওপৰত কোনো গুৰুত্ব দি পেলাই চোৱাই নাই। মইতো নকওঁ যে চৰকাৰে ভুল কৰি আছে বা আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি ভুল কৰি আছে। এতিয়াও সময় আছে, আমি চেষ্টা কৰোঁ, তে আমাৰ অসমৰ টকা অসমত থাকিব। আপোনালোকে এটা মন কৰি পেলাই চাবচোন এটা কথা, আমাৰ অসমৰ প্ৰায়ভাগ বস্তু আমি অসমৰ মানুহখিনি, আমি অসমৰ বাসিন্দাই দৈনন্দিন কামত যিবিলাক বস্তু আমি ব্যৱহাৰ কৰি আছোঁ, প্ৰায়ভাগ বস্তু আমি বেলেগ ৰাজ্যৰ পৰা আহৰণ কৰি আছোঁ। সেইকাৰণে যে অসমৰ টকা কি হৈছে, অসমৰ পৰা বাহিৰত গৈ আছে, সেইকাৰণে অসমে আজি লাভ দেখা নাই। এনেকুৱা বহুতকেইটা উদাহৰণ আছে, বহুতবিলাক উদাহৰণ আছে। মই এনেকুৱা বিষয়ৰ মই পিছৰ ভিডিঅ'ত আপোনাক কৈ পেলাই যাই থাকিম, মই বুজাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে মই এটাই খালি অনুৰোধ কৰিছোঁ, আপোনালোকে লাইক কৰে, কমেণ্ট কৰে, নকৰিলেও নাই। কিন্তু মই আপোনাক খালি অনুৰোধ কৰিছোঁ, মই কোৱা কথাখিনি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিয় মই এইটো বিচাৰোঁ যে আমাৰ অসমৰ মানুহখিনিয়ে কথাবিলাক অলপ চিন্তা কৰক, যে আমাৰ অসমৰ টকা কেনেকৈ অসমৰ পৰা বাহিৰত গৈ আছে। বাকী যদি ভুল কোৱা নাই, বিষয়টো আপোনালোকে ভাবে যে অলপমান চিন্তা কৰিবলগীয়া বিষয় হয়, তে ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিব। বাকী আজিলৈকে ধন্যবাদ।